নমস্কাৰ বন্ধুসকল, এতিয়া ৰাতিপুৱা হৈছে 5:30। আমি আহি আছো যোৰহাটলৈ গোটেইকেইটা। এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ। ৰাতিপুৱাই নামঘৰৰ সন্মুখতে মূৰ দোৱালোঁ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ইমান ৰাতিপুৱাই যোৰহাটলৈ আহিব লগা হ'ল মানে মোৰ ডাঙৰটো ল'ৰা ছুইমিঙত এডমিশ্যন দিছোঁ, সেয়েহে আহিব লগা হ'ল। এয়া কাকডঙাৰ ওচৰ পাইছোঁহি। এইফালে চাওকচোন, ইমান সুন্দৰ লাগিছে, চাৰিওফালে সেউজীয়া। এখন কাকডঙাৰ দলং ইমান ধুনীয়া কৰি পেলালে। এয়া আমি আহি পাইছোঁহি আৰু তাৰ ক্লাছত। আজি তাৰ প্ৰথম দিন হয়। প্ৰথমতে গাড়ীখন পাৰ্কিং কৰি লওঁ। তাৰপিছত এয়া দেহাই তাৰ ছুইমিঙৰ যিটো কষ্টিউম হয় সেয়া পিন্ধি ল'ব। এয়া ভিতৰলৈ সোমাই গৈছোঁ। এইখন হ'ল মেইন গেট, যোৰহাটৰ ছুইমিং ছ'চাইটি। প্ৰথমতে সিহঁতক অলপ এক্সাৰচাইজ কৰাই লয়। এতিয়া সিহঁতক পুললৈ লৈ গ'ল। আমাক সিফালে যাবলৈ নিদিয়ে, আমাক এইফালে বাহিৰেদিয়েই ওপৰলৈ উঠি আহিব লাগে। ইয়াৰ পৰাই আমি চাই থাকিব পাৰোঁ। দেখিবলৈ যে কি সুন্দৰ লাগিছে। ইয়াতে এনেকৈ গাৰ্জেনসকল বহি থাকিব পাৰে। এয়া সেইফালে আঁতৰত সেই সৰু সৰু ল'ৰা ছোৱালীবোৰ শিকায়। সিহঁতক দেখি যে ইমান মৰম লাগে নহয়। সেইটো উঠি যে দিছে, নীলা টুপি পিন্ধি আছে, সেইটো মোৰ ল'ৰা ডাঙৰটো। মই ভাবিছিলোঁ প্ৰথমতে সি খুব ভয় কৰিব, কিন্তু অকণমানুহে ভয় নকৰিলে। এইফালে ডাঙৰ মানুহখিনিয়ে শিকি থাকে। এইফালে এই যে দেখিছে, এওঁলোক বোলে অন্ধ্ৰপ্ৰদেশত খেলিবলৈ যাব, সেইকাৰণে প্ৰেক্টিচ কৰি আছে। ভাল লাগে ইফালে দেহা ওলাই আহিলে, তাৰ ক্লাছ শেষ হ'ল। ওলাই আহিয়ে কৈছে সি তাৰ বোলে ক্লাছ কৰি খুব ভাল লাগিলে। এয়া ওলাই আহি ভাবিলোঁ ক'ৰবাত চাহ একাপ খাই লওঁ, কিন্তু ক'তো দোকান এখন খোলা নাপালোঁ। ভাবিলোঁ ঘৰতে গৈ আৰু চাহ একাপ খাব লাগিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইলে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।